সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 11 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি। ৰাত্ৰি 12:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, দিনৰ 10:05 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:56 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, মেঘৰ অস্থি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:13 পৰা 11:34। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 6:52 পৰা 8:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ খোল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব, নতুবা নিজৰ সৌন্দৰ্য নিজৰ স্বাস্থ্যৰ প্ৰতি বেছিকৈ অকণমান যত্ন ৰখা দেখা যাব। কোনোবা বয়সস্থ ব্যক্তিক আপুনি সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে কোনোবা কাৰণবশতঃ, কিন্তু বয়সস্থ ব্যক্তিৰ পৰা আজি আশীৰ্বাদো হয়তো আপুনি লাভ কৰিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম দেখা পোৱা গৈছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো অত্যন্ত শুভ, কিয়নো কৰ্মক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। আজি টিভি, মোবাইল নতুবা অন্য কিবা ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে এই ৰাশি ব্যক্তিসকল অকণমান জড়িত হৈ থকা দেখা যাব। কিন্তু দিনটো আপোনাৰ কিবা নহয় কিবা কামত ব্যস্তভাৱে পাৰ হ'ব। গতিকে সময় আপোনাৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ কোনো কথাই প্ৰিয়জনৰ মনত অকণমান হয়তো কিছু অশান্তি দিব পাৰে, অৰ্থাৎ সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো মধ্যম দেখা পোৱা গৈছে। কিন্তু বহু চিন্তা কৰি থকা দেখা যাব। দিনটোত এওঁলোকে কিবা নহয় কিবা ক্ষেত্ৰত আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি একেটা কামে হয়তো কৰি থাকিব নোৱাৰিব পাৰে। কিছু কাম কিছু সময় কৰাৰ বিপৰীতে আপোনাক অন্য কামত কিছু পিছৰ সময়খিনিত ব্যস্ত থকা দেখা যাব, অৰ্থাৎ কামৰ পৰিৱৰ্তন হৈ থাকিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ, যাৰ বাবে আপুনি আজি কিবা সা সম্পত্তিও হয়তো ক্ৰয় কৰিব বিচাৰিব পাৰে। হাতত পৰ্যাপ্ত ধন থকাৰ বাবে হাতলৈ আজি কিবা সম্পত্তিৰ আগমন হ'ব। ঘৰৰ কামো আপুনি অকণমান বেছিকৈ আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। আপোনাৰ নিশ্চয় লাভৰ যোগ আছে। দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ ভাগত
কিবা ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। কিন্তু মনত অকণমান দুধৰ মুধৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। ক'ত যাম, ক'ত নাযাম, কি কৰিম, কি নকৰিম, এনেধৰণৰ হয়তো সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ মনত অকণমান দুধৰ মুধৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কিন্তু বিবাহিতসকলৰ বাবেও দিনটো আজি অইন দিনৰ তুলনাত শুভ বুলিয়ে ক'ব পাৰি। শুভ সংখ্যা আজিৰ দিনটোৰ বাবে থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ পৰা উপদেশ লাভ কৰিব। অৱশ্যে উপদেশে আপোনাক আজি সৎ পথত যোৱাত সহায় কৰিব। ধন আজি ৰাশিৰ ব্যক্তিসকলক ক'ৰবাত ইনভেষ্ট কৰাটো লাভদায়ক হ'ব। ক'ৰবাত ধন সঞ্চয় নতুবা খৰচো যদি কৰে সেই ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজি লাভ হৈ পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ব্যক্তিৰ হয়তো অকণমান দিনটো খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলিব। আজি ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। আপুনি হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ছুটি লৈ নতুবা কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আধাতে ক'ৰবাত হয়তো ফুৰিব যোৱাৰো পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি একেটা ঠাইতে থাকি কাম কৰিব নোৱাৰিব পাৰে। বিভিন্ন ঠাইত গৈ আপুনি কাম কৰিবলগীয়া হ'ব পাৰে। কিন্তু লাভৰ যোগ আছে। আপোনাৰ কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য বাকীবোৰ ক্ষেত্ৰতে আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত বৰ বিশেষ মন নবহিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰেমৰ ক্ষেত্ৰত কিছু অধিক গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনো মাংগলিক কাৰ্য আয়োজিত হ'ব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। একেদৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে খোৱা লোৱাত যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। হয়তো পেট সম্পৰ্কীয় সৰু সুৰা সমস্যাও দেখা দিব পাৰে। গতিকে খোৱা লোৱাত যত্ন ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি। বিশেষকৈ পিতৃ মাতৃৰ সহায়ত নতুবা পিতৃ মাতৃৰ ক্ষেত্ৰৰ ফালৰ পৰা কোনোবা ক্ষেত্ৰত আপুনি ধন লাভ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অকণমান সৰু কথাতে হয়তো আজি কাজিয়া পেচাল কাৰোবাৰ সৈতে হৈ পৰিব পাৰে। গতিকে অকণমান ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা মধ্যম হয়তো প্ৰেমত বিচ্ছেদ নতুবা প্ৰেমত খেলি মেলিৰ সম্ভাৱনা আহি পৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলিলে ভাল হ'ব। বাকী নতুন কিবা সুবিধা আপুনি আজি লাভ কৰিব পাৰে। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ওলাই যাওক। ওলাই গ'লে আপুনি কিবা হয়তো ক্ষেত্ৰত ভাল সুবিধা নতুন সুবিধা লাভ কৰিব পাৰে। আজি ধাৰ্মিক ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বাঢ়িব। হয়তো ধৰ্ম কৰ্মৰ প্ৰতি ৰুচি আপোনাৰ বাঢ়িব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ক্ষেত্ৰত উপদেশ প্ৰাপ্তিৰো সম্ভাৱনা আছে। কোনোবা ব্যক্তিয়ে আপোনাক আজি কিবা ক্ষেত্ৰত ভাল উপদেশো দিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে এওঁলোকৰ থাকিব 8 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। তথাপি আপুনি আজি শাৰীৰিকভাৱেও সবল হৈ থাকিব। কিয়নো কাম কৰিলেও আপোনাৰ আজি স্বাস্থ্যত কোনো দুৰ্বলতা নাহে। আজি ভাতৃ ভগ্নীৰ সহায়ত নতুবা নিজতকৈ সৰু ব্যক্তিৰ সহায়ত আপুনি হয়তো ধন লাভ কৰিব পাৰে। তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। কিন্তু মন অকণমান চিন্তাযুক্ত হৈ পৰিব পাৰে। কোনো ক্ষেত্ৰত মনত চিন্তা অকণমান বাঢ়িব পাৰে। কিন্তু প্ৰিয়জনক হয়তো আপুনি ক্ষমা খুজিবলগীয়া হ'ব পাৰে। কোনোবা ক্ষেত্ৰত আপুনি প্ৰিয়জনৰ ওচৰত সৰু হ'বলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কামসমূহ হ'ব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কিবা কাম কৰাৰ বাবে কৰিবলগীয়া কাম হয়তো আপোনাৰ বাকী ৰ'ব পাৰে। আজি ঘৰত কোনো আলহীৰ আগমনৰো পূৰ্ণ সম্ভাৱনা আছে। কোনোবা আলহী আহিলে হয়তো আপোনাৰ কিবা কামত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু কোনোবা আলহী আগমনৰ সম্ভাৱনা আছে। বাকী এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ৰূপালী। কন্যা ৰাশি।
কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু আকৰ্ষণীয় ব্যক্তিত্ব বৃদ্ধি পাব। গতিকে এওঁলোকৰ স্বভাৱ চৰিত্ৰ খুব সুন্দৰ হৈ পৰিব। সকলোৱে আজি মৰম চেনেহ কৰিব। সকলোৰে পৰা আপুনি আজি গুৰুত্ব লাভ কৰিব। আজি ধন কম বেছি পৰিমাণে লাভ কৰিব, কিন্তু যিমান পাম বুলি ভাবিছিল তাতকৈ হয়তো কমকৈ লাভ কৰাৰ বাবে সেই ধন পোৱাৰ পিছতো আপুনি হয়তো সুখী নহ'ব পাৰে। গতিকে অকণমান ভবাতকৈ কমকৈ ধন লাভ কৰা দেখা যাব। কিন্তু এওঁলোকে আজি হাঁহি ধেমালি আৰু খুব ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভভাৱে পাৰ হ'ব। আজি ব্যৱসায়িকসকলে নতুন নতুন গ্ৰাহকৰ সৈতে চিনাকি হ'ব পাৰিব। নতুন নতুন গ্ৰাহকৰ সৈতে এওঁলোকৰ আজি যোগাযোগ হোৱা দেখা যাব। নতুন চিন্তাই আপোনাৰ মনত বৰকৈ হয়তো আপোনাৰ আগ্ৰহী কৰিব বিচাৰিব পাৰে। গতিকে নতুন নতুন কামৰ প্ৰতি এওঁলোকৰ নতুন নতুন চিন্তা আজি বৃদ্ধি পাব। কিন্তু দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ ভাগখিনিহে আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। আজি জীৱনসংগীয়ে আপোনাক সুখী কৰি ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ আজি ছাপোৰ্ট পাব। ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ আজি দিনটো শুভ হৈ পৰিব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ শক্তিৰ সদুপয়োগ কৰাৰ চেষ্টা কৰক। ভাল কামত যদি আপুনি নিজৰ এনাৰ্জি ব্যৱহাৰ কৰে তেতিয়াহ'লে আজি দিনটো আপোনাৰ অতি সুন্দৰভাৱে পাৰ হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আৰ্থিকভাৱে লাভ, আৰ্থিকভাৱে সহায়ৰ আজি পূৰ্ণ সম্ভাৱনা আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নোকোৱাকৈ নতুবা বিশেষ সিমান কথা বতৰা নোকোৱাকৈও আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কামৰ বাবেই হওক নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবেই অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰিব। কিন্তু খং ৰাগ অকণমান বাঢ়িব পাৰে। বিশেষকৈ প্ৰিয়জনৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিব, নহ'লে হয়তো কোনোবা ক্ষেত্ৰত খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে আনক কথাবোৰ বুজাই ক'ব সক্ষম হ'ব। গতিকে আনক বুজোৱা শক্তি তেওঁলোকৰ বৃদ্ধি পাব। আজি এই ৰাশি ব্যক্তিসকলৰ হাতত পৰ্যাপ্ত সময় দিনটোৰ শেষৰ ভাগত থাকিব। দিনটোৰ আৰম্ভণিত অকণমান ব্যস্তভাৱেই পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলক অৱশ্যে সকলো ক্ষেত্ৰত সফলতা, সকলো ক্ষেত্ৰত কামসমূহো সুকলমে হৈ পৰিব। গতিকে দিনটো সকলো ক্ষেত্ৰত শুভভাৱেই পাৰ হ'ব। কিন্তু বিবাহিতসকলৰ বাবে দিনটো অকণমান মধ্যম হৈ পৰিব। কোনোবা ক্ষেত্ৰত কঠিন পৰিস্থিতিৰো হয়তো এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিতসকলে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে অকণমান গুৰুত্বপূৰ্ণভাৱে দিনটো পাৰ কৰিলে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে কাৰোবাৰ সৈতে চিনাকি কৰাই দিব পাৰে। গতিকে কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব পাৰে। আকস্মিকভাৱে লাভ, আকস্মিকভাৱে কোনোবা ক্ষেত্ৰত আৰ্থিক স্থিতি সবল হৈ উঠাৰ কিছু সম্ভাৱনা আছে। লগতে পৰিয়ালৰ কাৰোবাক লগত লৈ আপুনি হয়তো ফুৰিব যাবলগীয়াও হ'ব পাৰে। দিনটো খুব ব্যস্ততাভাৱেই পাৰ হ'ব। তথাপি সেই ব্যক্তিসকলৰ আজি মন উৎফুল্লিত হৈ থাকিব। মনত আনন্দ অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে। আপুনি কৰা কামৰ বাবেই হয়তো কোনোবা ব্যক্তিয়ে আজি কৰ্মক্ষেত্ৰত প্ৰশংসা কৰিব পাৰে। সন্ধিয়া কোনোবা যদি আপোনাৰ সম্পৰ্কীয় ব্যক্তিয়ে হওক নতুবা কোনোবা বন্ধুৱে হওক বহু আঁতৰত থাকে, তেনে ব্যক্তিৰ পৰা কিবা ভাল খবৰত আপুনি আজি শুনিব পাব পাৰে। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি সুন্দৰ হৈ পৰিব। আজি মনত ঈৰ্ষা ভাৱ নোহোৱা হ'ব। মন খুব পৰিষ্কাৰ হৈ পৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা অৰ্জন কৰিবলৈ নতুবা বহু কাম কৰিব হয়তো বিচাৰিব পাৰে। ইফালেও আগবাঢ়িব বিচাৰিব পাৰে, সিফালেও আগবাঢ়িব বিচাৰিব পাৰে। গতিকে মনত সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ইচ্ছা বাঢ়িব, সকলো কাম কৰাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 9 আৰু শুভ ৰং হ'ব
গেৰুৱা। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ আজি উৎসাহ, উদ্দীপনা, সাহস, দক্ষতা, কৰ্ম কৌশলতা এইবোৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ফালৰ পৰাও সুস্থ সবল হৈ পৰিব। কিন্তু বিগত দিনত হয়তো আপোনাৰ হাতৰ পৰা অতি সোনকালে ধন খৰচ হৈ আছিল, ধন হাতত সিমান নাছিল, কিন্তু আজি খৰচৰ পৰিমাণ অকণমান কম হ'ব। যদিও হাতত বৰ বিশেষ ধন নাথাকিব, তথাপি খৰচৰ পৰিমাণ অইন দিনৰ তুলনাত অকণমান কম হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনোবা ব্যক্তি হয়তো কিবা ক্ষেত্ৰত আপত্তি কৰিব পাৰে। আপুনি হয়তো সেই ব্যক্তিগৰাকীৰ ইচ্ছাসমূহ পূৰণ কৰিব লাগিব, নতুবা তেনে ক্ষেত্ৰত চেষ্টা আপুনি কৰিব লাগিব। আজি অৱশ্যে ভাল সুবিধা প্ৰাপ্তিৰো ক'ৰবাত সম্ভাৱনা আছে। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই যাওক, কিবা হয়তো সুবিধা আপুনি পাব পাৰে। আজি খং ৰাগো অকণমান বাঢ়িব। দিনটোৰ হয়তো আৰম্ভণিতে কিবা কাৰণবশতঃ খং হয়তো হঠাৎ উঠিব পাৰে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অত্যন্ত শুভদায়ক হ'ব। কামত সফলতা, কৰ্মক্ষেত্ৰত আজি ভাল খবৰ অহাৰো সম্ভাৱনা আছে। আধাতে এৰি থৈ দিয়া বিগত দিনৰ কাম আজি এওঁলোকৰ সমাপন হ'ব। গতিকে আধৰুৱা কামসমূহ শেষ হ'ব। কিন্তু সেই ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতে হওক, নতুবা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে, হঠাৎ কিবা খবৰ হয়তো পাব পাৰে। বাকী এই ধনুৰাশি ব্যক্তিসকলৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱাৰ পৰা অকণমান দূৰত থাকিব। বিশেষকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থাকিব, নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু তেওঁলোকে পাৰ্টি, সভা, অনুষ্ঠান নতুবা অন্য কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে। তেনেধৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে বন্ধুৰ পৰা আজিৰ দিনটোত নিমন্ত্ৰণ পাব। বন্ধুৱে হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, নতুবা আপুনিও হয়তো কোনোবা বন্ধুৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। আজি কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ উৎসাহ অইন দিনৰ তুলনাত দুগুণ বৃদ্ধি কৰিব। গতিকে কাৰোবাৰ কথাত উৎসাহ আপোনাৰ আৰু অকণমান বৃদ্ধি পাব। নতুন সম্বন্ধ হয়তো গঢ়ি উঠিব পাৰে কাৰোবাৰ সৈতে। কৰ্মক্ষেত্ৰত আজি আনৰ পৰা সহায় পাব। গতিকে বিশেষকৈ আপোনাৰ ঘৰৰ কোনোবা সদস্যই আপোনাক সহায় কৰা দেখা যাব। সৰু সুৰা যাত্ৰাৰো যোগ আছে আজি। গতিকে এই মকৰ ৰাশি ব্যক্তিসকল ক'ৰবালৈ সৰুকৈ হ'লেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপুনি প্ৰিয়জনৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰক। প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু দুৰ্বলতা আহি পৰিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ আজি সকলো কাম সোনকালে হোৱাটো এওঁলোকে বিচাৰিব। গতিকে সকলো কাম যাতে সোনকালে হয় তেনেধৰণৰ ইচ্ছা আজি মনত আহিব পাৰে। ধন খৰচো হ'ব। অৱশ্যে দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগতহে এওঁলোকৰ খৰচ আজি হোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব এওঁলোকৰ 6 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। গতিকে সেই আত্মবিশ্বাসৰ বাবে এওঁলোকে আজি কাম কাজসমূহতো অগ্ৰাধিকাৰ লাভ কৰিব। আজি নতুন আৰ্থিক স্থিতি সবল হ'ব। গতিকে নতুন কোনোবা পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। কিন্তু কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব। কোনোবা ব্যক্তিৰ সৈতে সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা আছে। আজি সন্দেহ ভাৱ মনত অকণমান হয়তো বৃদ্ধি পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত বিশেষকৈ মাৰ্কেটিঙৰ ক্ষেত্ৰত আজি শুভ খবৰ হয়তো লাভ কৰিব পাৰে। আজি কোনোবা ক্ষেত্ৰত কোনোবা কথাই আপোনাৰ সুখ বৃদ্ধি কৰিব। গতিকে কিবা শুভ খবৰো হয়তো লাভ কৰিব পাৰে। দিনটো খুব অৱশ্যে ব্যস্তভাৱেই পাৰ হ'ব। কিবা নহয় কিবা ক্ষেত্ৰত তেওঁলোকক আজি ব্যস্ত থকা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো ঘৰত কিবা নতুন কামৰ আৰম্ভ হ'ব পাৰে। কিবা নতুন কামৰ আৰম্ভণি আপোনাৰ ঘৰত হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজক অকণমান পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। নিজক পজিটিভ কৰি ৰাখিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু
সেই আত্মবিশ্বাসে আপোনাৰ মনত কিছু আগ্ৰহ বৃদ্ধি কৰিব। অৱশ্যে হিংসা ভাৱ নতুবা মনত থকা বেয়া ভাৱসমূহ আপোনাৰ আজি দূৰ হ'ব। লগতে আকস্মিক লাভৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত হয়তো হঠাৎ আকস্মিকভাৱে আপুনি আজি লাভান্বিত হ'ব পাৰে। কিন্তু আজি ভাতৃৰ ভগ্নীৰ পৰা, বিশেষকৈ ভাতৃৰ পৰা আপুনি ভবাতকৈ বেছিকৈ সহায় লাভ কৰিব। কোনোবা ক্ষেত্ৰত আপোনাক ভাতৃ ভগ্নীয়ে, বিশেষকৈ ভাতৃয়ে আজি সহায় কৰিব পাৰে। আজি ব্যৱসায়িকসকলৰ বাবে দিনটো অতি সুন্দৰ, কিয়নো হঠাৎ আপোনাৰ ব্যৱসায়ত লাভ, ব্যৱসায়ত ডাঙৰ কিবা লাভৰ হয়তো আজি খবৰ লাভ কৰিব পাৰে। গতিকে দিনটো ব্যৱসায়িকসকলৰ বাবে অতি সুন্দৰ। আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰো পঢ়া শুনাত মন বহিব। বিশেষকৈ নতুন কিতাপ পঢ়াৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। কিন্তু সকলো ক্ষেত্ৰত এওঁলোকে যথেষ্ট আজি চেষ্টা কৰিব। বিশেষকৈ এওঁলোকৰ আজি চেষ্টাৰ কিছু অব্যাহত থকা দেখা যাব। সকলো কামত চেষ্টা বেছিকৈ কৰা দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা এই মীন ৰাশি ব্যক্তিসকলৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।